চলি থকাৰ মাজতে বুধবাৰে নিশা দুৰ্বৃত্তই গুলীয়া হত্যা কৰিলে প্ৰাক্তন ডিএছডি নেতাৰ লগতে এগৰাকী মহিলাকো দুৰ্বৃত্তৰ সন্ধানত আৰক্ষী আৰম্ভ কৰিছে অভিযান কাৰ্বি পাহাৰত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা বিশু উৎসৱত প্ৰাক্তন ডিএছডি নেতাক গুলীয়াই হত্যা বুধবাৰৰ নিশা ডিমা বিশুৰ আনন্দ উল্লাসৰ মাজতে অসম নাগালেণ্ড সীমান্তৰ খাৰনাই দিছা গাঁৱত দুৰ্বৃত্তৰ গুলীয়ে প্ৰাণ কাঢ়ি নিলে ডিএছডিৰ প্ৰাক্তন নেতা অমিত নুনিছাৰ লগতে এগৰাকী মহিলাৰ বিশু উপলক্ষে খাৰনাই দিছাৰ এঘৰত গোট খাইছিল তিনিখন গাঁৱৰ বহু লোক মাজ নিশালৈকে চলিছিল বিশুৰ নৃত্য গীত বিশু নাচৰ মাজতে চলিল দুৰ্বৃত্তৰ গুলী ধাৰাসাৰ গুলীবৰ্ষণত ঠাইতে ঢলি পৰিল জনপ্ৰিয় ডিএছডিৰ নেতা অমিত নুনিছাৰ লগতে আলতা মাইবংছা নামৰ মহিলাগৰাকী আমি খানেছা গাঁৱৰ আছিলে বিহু খাই আছিলে আজি ফেষ্টিভেল আছিলে বিশুদিমা আছিলে সেই 11টামান তেনেকুৱা সময়তে টাইমটো ৰাতি সেইটো টাইমত কেনেকুৱা জেগা হৈ গ'ল সেইটো আমি ক'বই পৰা নাই গুলী চালনাৰ পাছতে হুৱা ধুৱা লাগিল উৎসৱৰ আনন্দত মতলীয়া হৈ থকা লোকসকলৰ মাজত হাতত গুলীৰ আঘাত লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰিলে আশিষ ফংলছা নামৰ যুৱকজনে ক'ৰ পৰা কোনে গুলীয়ালে একো তত ধৰিব নোৱাৰিলে খুদ ভুক্তভোগীয়ে যুৱতীবিলাক নাচি থাকে তেওঁলোকে নাচি আছিলে হঠাৎকে গম পোৱা নাই বহুত হাতত লাগি গৈছে কোনফালৰ পৰা কি হৈছে এইটো গমেই পোৱা নাছিল কোনে কৰিছে দেখা নাপায় দেখাও পোৱা নাই কোনফালৰ পৰা আহিছে মই গমো পোৱা নাই বছৰেকৰ বিশুৰ দিনাই হঠাতে ঘটি গ'ল অবাঞ্ছিত ঘটনাটো ডিমা হাছাওবাসীয়ে হেৰুৱালে আজীৱন সামাজিক কামত ব্যস্ত থকা এগৰাকী জনদৰদী নেতাক অমিত নুনিছা তেখেতে বহুত ভাল মানুহ আছিলে ছ'চিয়েল এক্টিভ ৱৰ্কাৰ তেখেতে হিচাপত জনা আছিলে কিন্তু কোনে ঘাতক কি উদ্দেশ্যৰে ঘাতকে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা স্থানীয় লোকৰ সন্দেহ এই নৃশংস ঘটনাৰ সৈতে জড়িত আছে ডিএনএলএ উগ্ৰপন্থী অমিত নুনিছাৰ দৰে ডিএছডি নেতাৰ হস্তক্ষেপত ধনশিৰি অঞ্চলত খোপনি পুতিব নোৱাৰাৰ পুতক তুলিবলৈকে ডিএনএলএ এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ এই এৰিয়াটোত বা এইটো লোকেলিটিত এক্টিভ এক্সট্ৰিমিষ্ট গ্ৰুপ এটা আছে ডিএনএলএ বুলি যিটো আমি কওঁ চ' নেচাৰেলি আমাৰ প্ৰথম ছাছপিচনটো সেইফালে যায় কিন্তু অলপমান আমাৰ কনফাৰ্মেশ্যনৰ দৰকাৰ আছে বেলেগ কিবা এংগল আছে নেকি আমি সেইটো চাই আছো বিশুৰ দিনাই সংঘটিত এই হত্যাকাণ্ডই পুনৰ উত্তপ্ত কৰাৰ আশংকা আছে কাৰ্বি পাহাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে গোলাঘাট জিলাৰ দেৰগাঁও নিশা ভয়ংকৰ ঘটনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী বৃদ্ধা দেৰগাঁৱৰ কাকডুঙাৰ মাছকুচি কৈবত্ৰ গাঁৱত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে গুলীবিদ্ধ মহিলাগৰাকীৰ নাম হৈছে বিবি দাস নিশা বিবি দাসৰ ঘৰলৈ আছামী বিচাৰি গৈছিল আৰক্ষীৰ দলটো আৰু তাৰ পিছতে সংঘটিত হয় গুলীচালনাৰ ঘটনা কিয় আৰক্ষীয়ে গুলীচালনা কৰিব লগা হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই দেৰগাঁৱৰ চমনি আৰক্ষী চকীৰ নেতৃত্বত চলিছিল এই অভিযান বৃদ্ধাগৰাকীক গুলীবিদ্ধ হোৱাৰ পিছত আৰক্ষী দলে সামান্যতম চিকিৎসা কৰি পুনৰ থৈ যায় ঘৰত আৰু আন কেইবাগৰাকী মহিলাকো আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ঘৰৰ আচবাব ভঙাৰো উঠিছে অভিযোগ আৰু সকলোতকৈ ডাঙৰ কথা যে মহিলা আৰক্ষী উপস্থিত নথকাকৈ পুৰুষ আৰক্ষীয়ে এই বৰ্বৰতা চলোৱাৰ অভিযোগ আহিছে ঘূৰি গৈছে মই আকৌ যোৱা দুটাই পাই দিলে কথা পাতি লাগিল দুৱাকেইটাই মোৰ মাত দি দুৱাকেইটাক ওলাই গ'লে একদম ধপকত মাৰি দিলে ন গুলি মাৰি দিলে মদ খাই একদম বম হৈ আহিছে দেই মদ খাই বম হৈ আহিছে কিন্তু আহি একদম এনেকে ধৰি পিনে টেটুটোত ধৰি মোক বেয়াত এনেকে হেঁচা মাৰি ধৰিছে মোক কেঁচাত এইখিনিত বম আহিছে চুলিত ধৰি লৈছে দেই বেগত মাৰিছে ডিঙিটোত ধৰিছে মই এইটো গিলিব পৰা নাই
লালকিল্লাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ পিছতে স্তিমিত হোৱাৰ দিশে কৃষক বিদ্ৰোহ ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পিছত বুধবাৰে আন্দোলনৰ পৰা আঁতৰি আহিল দুটাকৈ কৃষক সংগঠন সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয় সমিতি আৰু ভাৰতীয় কিষাণ ইউনিয়নে ওলাই আহিল আন্দোলনৰ পৰা ইপিনে আন্দোলনৰ অংশৰূপে ১ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা সংসদ ভৱন কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিছে আন্দোলন নেতৃত্বই ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত সংসদ ভৱন যাত্ৰা কাৰ্যসূচী বাতিল কৰিছে সংযুক্ত কিষাণ মৰ্চাই ইপিনে হিংসাত্মক ঘটনাত জড়িত আৰু উচতনি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে দিল্লী আৰক্ষীয়ে এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে ২৫খনৰো অধিক এজাহাৰ দাখিল কৰিছে ১৯জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে শতাধিকক আটক কৰিছে আৰক্ষীৰ তথ্যমতে হিংসাত্মক ঘটনাত প্ৰায় ৪০০ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক আহত হৈছে दिल्ली में गैर कानूनी तरीके से किए गए आंदोलन और उस दौरान हिंसा और पुरातत्व विभाग की संपत्ति एक स्मारक लाल किले पर फहराया गया झंडा को बड़ी गंभीरता से ले रहे हैं हिंसा करने वालों की वीडियो फुटेजेस हमारे पास है और उसकी विश्लेषण हो रही है फेस रिकॉग्निशन सिस्टम से जो भी उसमें भाग लेने वाले उनको उनकी पहचान की जा रही है और उनकी अरेस्ट की जाएगी आगे कानूनी कार्रवाई की जाएगी अब तक दिल्ली पुलिस 25 से ज़्यादा क्रिमिनल केस रजिस्टर किया है एक चीज सबको बतलाना चाहता हूं कि कोई भी कल्प्रिट जिसकी पहचान होती है और जिसकी शमूलियत पाई जाती है उसको छोड़ा नहीं जाएगा नो वन विल बी स्पेयर्ड जो भी फार्मर्स लीडर्स हैं और उनकी शमूलियत पाई जाती है उनके खिलाफ कानूनी कार्रवाई की जाएगी राष्ट्र के सम्मान और सुरक्षा में दिल्ली पुलिस किसान संगठनों से पूछताछ करेगी और जो भी कठोर कार्रवाई करनी पड़ेगी वो करेगी हमारे को बराबर सभी प्रकार की इंटेलिजेंस मिल रही थी और हम उस पर काम कर रहे थे अगर इंटेलिजेंस मिलने में कोई कमी होती तो ये जो हमने 308 ट्विटर हैंडल्स के बारे में बताया जो हमारे इंटेलिजेंस कलेक्शन प्रोसेस में अगर कोई कमी होती तो ये हमारे इसकी ज्ञात ना होती इस प्रकार की हमें सभी इंटेलिजेंस था लेकिन जब हमारी किसी से अग्रीमेंट हुई है हम अग्रीमेंट को अपने इंतजाम करके हम उस अग्रीमेंट पे हम अमल रहना चाहते थे বাইজুছ ইয়াং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকলে বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম হলেও এওঁলোক কিন্তু কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰ কিশোৰীসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে গোটেই পৃথিৱীখনকে আচৰিত কৰি তুলিব পাৰে টেলিভিছনত প্ৰথমবাৰৰ বাবে আহি আছে এক ব্যতিক্ৰমী শ্ব' নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ ইয়াং জিনিয়াছ 30 জানুৱাৰী সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে দেখিবলৈ পাব পশ্চিম বংগৰ কোডিং জিনিয়াছ অনুব্ৰতক मेरा नाम अनुब्रत सरकार है मैं 5th ग्रेड में पढ़ता हूँ मुझे कंप्यूटर्स पहले से ही बहुत पसंद है और फिर मैंने प्रोग्रामिंग लैंग्वेजेस यूज करना सीख लिया है टू शेयर माय आइडियाज विद द वर्ल्ड ये है यंग जीनियस जो अब तक बना चुका है 7 शानदार ऐप ये है यंग जीनियस जिसका बनाया चैट ऐप मीट धूम मचा रहा है ये है यंग जीनियस जिसका गुरु कोई दूसरा नहीं वो खुद है नेटवर्क 18 पर एक अनोखा शो दंग करने वाले बंगाल के वंडर किड अनुब्रत के साथ I do think that he has great prospects, but I would tell him focus on apps which will go viral. जो है बंगाल के छोटे से शहर अलीपुर द्वार से जो लाइब्रेरी से किताबें पढ़कर जीनियस बना अब आप हर्षा भोगी को क्या कहना चाहेंगे मैं रिकॉर्ड कर रहा हूँ सर यू आर माय इंस्पिरेशन अभी आइए मैं आपके सामने बैठता हूँ एंड आई एम गोइंग टू शो यू समथिंग ये देखिए ये आपका वीडियो मैसेज है मैं आपके सामने किसी को भेज रहा हूँ सर हर्षा भोगले सर हाउ इज दिस पॉसिबल ठीक है चला गया क्यों आर यू हैप्पी यस सर एक्चुअली आई कांट